हिंदी कहे सपने वो होते हैं जो आंखें खोलकर देखा जाता है आंखें मूद कर नहीं কিন্তু চকু মেলি দেখা সপোনবিলাকক পূৰ কৰিবলৈ হলে আপুনি ভালকৈ টোপনি মাৰিব লাগিব ভালকৈ শুব লাগিব আকৌ কোৱা হয় সোনা হে তো জাগ যাও কিন্তু জাগি থাকি ভালকৈ কাম কৰিবলৈ হলেও আপুনি ভালকৈ টোপনি মাৰিব লাগিব আৰু এই বিষয়টো আজি গোটেই বিশ্বজুৰি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈ আহিছে গোটেই বিশ্বৰ বিভিন্ন ঠাইত সকলো ঠাইতে আচলতে টোপনিৰ বিকাৰত ভোগা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে যাৰ কাৰণে মানুহে বিভিন্ন ৰোগৰ বিভিন্ন বিকৃতিৰ সমস্যা সন্মুখীন হ'বলগীয়া হৈছে আনকি এই সমস্যাবিলাকে আপোনাৰ ব্যক্তিত্বটো আপোনাৰ হানি ঘটাব পাৰে যে আপোনাৰ সামাজিক যি স্থিতি তাতো আপোনাৰ হানি বিকিনি ঘটাব পাৰে আৰু সেই কাৰণে গোটেই বিশ্বজুৰি আজিৰ দিনটোতে আজি 15 মাৰ্চ দিনটোতে বিশ্ব নিদ্ৰা দিৱস পালন কৰা হয় যাতে মানুহৰ মাজত এই বিষয়ক লৈ পেলাই সজাগতাৰ সৃষ্টি কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত পিছপৰি থকা নাই গুৱাহাটীৰ মাই ক্লিনিক আপুনি যদি গণেশগুৰি ফালৰ পৰা হাতীগাঁও চাৰিআলিলৈ আহি আছে তেতিয়াহলে হাতীগাঁও চাৰিআলি নাপাওঁতেই বাওঁহাতে আপোনালোকে পাব মাই ক্লিনিক আৰু মাই ক্লিনিকে আজি উদযাপন কৰিছে World Sleep Day আৰু এই বিষয়ক আজি কথা পাতিবলৈ আজি আমি মাই ক্লিনিকৰ এগৰাকী চিকিৎসকৰ কাষ চাপিছো তেখেত হৈছে ডক্টৰ কৃপেশ ৰঞ্জন শৰ্মা তেখেত এগৰাকী কনসালটেন্ট পালমনোলজিষ্ট আৰু স্লিপ এপনিয়া স্পেশালিষ্ট আমি তেখেতৰ সৈতে কথা পাতিম এই দিৱসৰ তাৎপৰ্যনো কি আৰু এই বিষয়ৰ সৈতে জড়িত আনুষংগিক আন বিভিন্ন কথা আহক আমি চিকিৎসকগৰাকীৰ কাষ চাপো ডক্টৰ নমস্কাৰ আপোনাক স্বাগতম আজি আমি এই বিষয়ত আপোনালোকে আজি কিছু ৰাইজৰ মাজত সজাগতা দিয়াৰ চেষ্টা কৰিছে কওকচোন এই নিদ্ৰা দিৱসৰ বিষয়ে কওক নিশ্চয় আমাৰ স্লিপ বা নিদ্ৰাটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট প্ৰয়োজন কাৰণ যদি আমাৰ এটা সুস্বাস্থ্য বা শৰীৰৰ যদি বেলেন্সটো মেইনটেইন কৰিব লাগে আমাক নিদ্ৰাৰ প্ৰয়োজন কাৰণ আমি যেতিয়া শুওঁ তেতিয়াহ'লে আমাৰ বডিটো এটা বেলেন্স ক্ৰিয়েট কৰে তেতিয়া আমাৰ মেমৰি ৰিষ্ট'ৰ হয় বডিটো ৰিলেক্স হয় আৰু যিখিনি দিনটোত আমি দৌৰা ফুৰা কৰোঁ যিখিনি কষ্ট কৰোঁ তাৰ কাৰণে বডিটো ৰিকভাৰী কৰিবলৈ টাইম পায় কিন্তু বিভিন্ন কাৰণত আমাৰ নিদ্ৰা হানি হ'ব পাৰে আৰু যাৰ কাৰণে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত কিছুমান প্ৰব্লেম দেখা দিব পাৰে বিশ্ব নিদ্ৰা দিৱসৰ উদ্দেশ্যটো হ'ল যে বিভিন্ন ধৰণৰ স্লিপ ৰিলেটেড বা নিদ্ৰা ৰিলেটেড যিবিলাক বেমাৰ আছে সেইবিলাকৰ বিষয়ে আমি ৰাইজক অৱগত কৰিবলৈ যাতে তেওঁলোকে এই বেমাৰবোৰৰ গুৰুত্ব দিব পাৰে কাৰণ বেছিভাগ টাইম এই বেমাৰবোৰ মানুহে গুৰুত্ব নিদিয়ে বা অকণমান নেগলেক্ট কৰে কিন্তু সেইবিলাকৰ যে আমাৰ বডিৰ বিভিন্ন অংগ প্ৰত্যংগত তাৰ ইম্পেক্ট হ'ব পাৰে সেইবিলাক বহুতে নাজানে তো নিদ্ৰা ৰিলেটেড বা স্লিপ ৰিলেটেড বিভিন্ন ধৰণৰ ৰোগ আছে আৰু ইয়াৰ ভিতৰত স্লিপ এপনিয়া বুলি এটা বেমাৰ আছে যিটো সাধাৰণতে আমি পেচেণ্টৰ লগত যিটোক আমি ট্ৰিট কৰোঁ বেলেগ বেলেগ বেমাৰ বেলেগ বেলেগ বিভাগৰ ডক্টৰে ট্ৰিট কৰে স্লিপৰ তো পালমনলজিষ্ট বা লাংছৰ ডক্টৰবোৰে সাধাৰণতে স্লিপ এপনিয়া বেমাৰটোৰ লগত ডিল কৰে আৰু স্লিপ এপনিয়া বেমাৰটোৰ ওপৰতে সজাগতা আনিবলৈ আমি আজি কিছু চেষ্টা কৰিছোঁ সেইখিনিৰ কাৰণে আমি কিছুমান পেচেণ্ট ৰিলেটেড ইনফৰমেশ্যন বুকলেট বা কিছুমান ইনফৰমেশ্যন বা ডিজিটেল কিছুমান ইনফৰমেশ্যন আমি ডিষ্ট্ৰিবিউট কৰিছোঁ যাতে তেওঁলোকে এই বেমাৰটোৰ বিষয়ে সজাগতা হ'ব পাৰে স্লিপ এপনিয়াটো এতিয়াও কিন্তু বহুতে নাজানে যে স্লিপ এপনিয়া কি নিশ্চয় স্লিপ এপনিয়া হ'ল কি হয় যে বহুত পেচেণ্ট আমি দেখোঁ যে ৰাতি তেওঁলোকে নাকৰ শব্দ কৰে আৰু নাকৰ শব্দ কৰিলে কি হয় তেওঁলোকৰ অকণমান দেৰি নাক বাজি বাজি তেওঁলোকৰ উশাহটো অকণমান দেৰিৰ কাৰণে বন্ধ হৈ যায় এই প্ৰব্লেমখিনি পেচেণ্টে কেতিয়াও অনুভৱ নকৰে অকল তেখেতৰ ৰোগীৰ লগত কোনোবা যদি থাকে ৰাতি তেওঁহে বস্তুটো গম পাব তো যেতিয়া তেওঁলোকৰ উশাহটো অকণমান সময় বন্ধ হৈ যায় তেতিয়াহ'লে বডি অক্সিজেন লেভেলটো কমি যায় আৰু ইয়াৰ ফলত কি হয় বডিত আমাৰ বিভিন্ন ধৰণৰ কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে যাৰ ফলত পেচেণ্টৰ বেলেগ বেলেগ শৰীৰৰ অংগ প্ৰত্যংগ তাৰ এফেক্টটো দেখা দিব পাৰে আৰু এই যে স্লিপ এপনিয়া বা এই ধৰণৰ যিবিলাক টোপনিৰ বিকাৰ থাকে এইবিলাকে আপুনি ক'লে মেমৰি ৰিষ্ট'ৰ হয় যদি আমি কওঁ তেতিয়াহ'লে এইবিলাকে গৈ ভৱিষ্যতে ডিমেনচিয়া বা এলঝেইমাৰ এইবিলাক পৰ্যন্ত যাব পাৰে নেকি নিশ্চয় একচুৱেলি স্লিপ এপনিয়া যদিও এটা লাংছৰ বেমাৰ হয় কিন্তু ইয়াৰ ইম্পেক্টটো আমাৰ গোটেই বডিতে হ'ব পাৰে স্লিপ এপনিয়া ৰোগী সাধাৰণতে কি হয় ৰাতিৰ ভাগত তেওঁলোকে স্নৰিং কৰে বা তেওঁলোকৰ অকণমান দেৰি উশাহটো বন্ধ হৈ যায় বা কেতিয়াবা বুকুত হেঁচা মাৰি ধৰি থকা ফিল কৰিব পাৰে আৰু দিনৰ ভাগত তেওঁলোকে ভাগৰ লাগি থাকিব পাৰে উশাহ লোৱাতে দিগদাৰি পাব পাৰে বা তেওঁলোকৰ ধৰি লোৱা টোপনিৰ ভাৱটো দিনৰ ভাগত বেছিকৈ থাকিব পাৰে আৰু তেওঁলোকৰ কমপ্লিকেশ্যন কি হ'ব পাৰে তেওঁলোকৰ ৱৰ্ক পাৰফৰ্মেঞ্চ কমি যায় তো কামত তেওঁলোকে মন দিব নোৱাৰিব পাৰে তাৰপিছত মেণ্টেলি ইৰিটেবিলিটি হ'ব পাৰে মেমৰি লছ হ'ব পাৰে
তাৰপিছত শ্লিপ এপনিয়াৰ কাৰণে তেওঁলোকৰ হঠাৎ হাৰ্ট এটেক বা বিভিন্ন ধৰণৰ হাৰ্টৰ কমপ্লিকেশ্যন দেখা দিব পাৰে, হাৰ্ট ফেইলত যাব পাৰিম। তাৰপিছত শ্লিপ এপনিয়াৰ কাৰণে বহুত পেচেণ্টে বহুত কম বয়সতে ডায়েবেটিছ বা হাই ব্লাড প্ৰেছাৰৰ আক্ৰান্ত হ'ব পাৰে। তো বহুতবাৰ কি হয় আমাৰ ইয়াং পেচেণ্টত 30 বছৰ বা 20 বছৰ বয়সতে ব্লাড প্ৰেছাৰটো খুব হাই হৈ যায় বা চুগাৰটো হৈ যায় বা তেওঁলোকৰ একচুৱেলি যে শ্লিপ এপনিয়াৰ কাৰণে হ'ব পাৰে সেইটো কেতিয়াও পৰীক্ষা কৰাই নাযায়। তো বহুত বছৰ তেওঁলোকে সেই অকল ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰ মেডিচিন খাই গৈ থাকে, এটাত কাম নিদিলে 2-3 কেনেকৈ মেডিচিনৰ ড'জবোৰ বাঢ়ি গৈ থাকে। কিন্তু যেতিয়া শ্লিপ এপনিয়াটো ডায়েগন'চিছ আৰু সেইটো ট্ৰিটমেণ্ট কৰাতে তেওঁলোকৰ ব্লাড প্ৰেছাৰ চুগাৰৰ কণ্ট্ৰলটো ভাল হয়। গতিকে সেইবিলাক বস্তু এৱেৰনেছটো মানুহৰ মাজত হোৱাটো যথেষ্ট প্ৰয়োজন। আৰু এই শ্লিপ এপনিয়াৰ ফলত আৰু কেনেধৰণৰ অসুবিধা দেখা দিব পাৰে বা কোনটো বয়সৰ পেচেণ্ট আপোনালোকে বেছিকৈ লগ পাইছে? নিশ্চয় শ্লিপ এপনিয়া আমাৰ যিকোনো বয়সতে হ'ব পাৰে, বাট মেজৰিটি পেচেণ্ট আপোনাৰ 50 বছৰৰ ওপৰতে থাকে। তেওঁলোকৰ বয়সৰ লগে লগে মানে এই বস্তুটোৰ প্ৰকোপটো বাঢ়ি গৈ থাকে আৰু এইটো কিছুমান ফেমিলিতো বেছিকৈ দেখা যায়। যদি কাৰোবাৰ ঘৰত শ্লিপ এপনিয়া আছে তেতিয়াহ'লে নেক্সট ৰিলেটিভবোৰৰ মাজতো হোৱাৰ চান্সটো বেছিকৈ থাকে। আৰু ইয়াৰে মেজৰ কমপ্লিকেশ্যন অফ শ্লিপ এপনিয়া আপোনাৰ হাৰ্টৰ কমপ্লিকেশ্যন হ'ব পাৰে, ডায়েবেটিছ প্ৰব্লেম হ'ব পাৰে, তাৰপিছত ৰেনেল ফেইলাৰৰ লগতো ইয়াৰ ৰিলেশ্যন আছে। তাৰপিছত ছাডেন এক্সিডেণ্ট বা ষ্ট্ৰ'ক, হাৰ্ট এটেক এইবিলাকৰ ৰিস্ক বহুত বাঢ়ি যায় শ্লিপ এপনিয়া থাকিলে। আৰু বেচিকেলি এই বেমাৰটো ডায়েগন'চিছ কৰিবলৈ আমি শ্লিপ ষ্টাডি বা পলিছ'মনোগ্ৰাফি বুলি এটা টেষ্ট কৰোঁ। এই টেষ্টটোৰ দ্বাৰা কি হয় যে গোটেই ৰাতি এটা আমি মেচিন এটা লগাই ৰাখোঁ পেচেণ্টৰ গাত। সেই মেচিনটোৱে পেচেণ্টৰ বিভিন্ন পেৰামিটাৰ ৰেকৰ্ড কৰে। তেওঁলোকৰ অক্সিজেন লেভেল, উশাহটো কিমানকৈ লৈছে, তেওঁলোকৰ শ্লিপৰ কোৱালিটিটো কেনেকৈ আছে, এনেকৈ বিভিন্ন পেৰামিটাৰ ইয়াত ৰেকৰ্ড কৰা যায়। আৰু সেই ৰেকৰ্ডিঙৰ দ্বাৰা আমি পেচেণ্টৰ শ্লিপ এপনিয়া কিমান আছে, মানে খুব বেছি চিভিয়াৰ শ্লিপ এপনিয়া আছে নে মাইল্ড ফৰ্ম অফ শ্লিপ এপনিয়া আছে সেইটো আমি গম পাব পাৰোঁ। আৰু সেই টেষ্টৰ পিছতহে আমি চিকিৎসাটো কি হ'ব সেইটো আমি পেচেণ্টক গাইড কৰিব পাৰোঁ। আৰু আপোনালোকে কেইবাবছৰ ধৰি এইটো ক্ষেত্ৰত কাম কৰি আহিছে, গতিকে আপোনালোকে কি নিৰীক্ষণ কৰিছে যে মানুহৰ লাইফষ্টাইলৰ ফলতো এই ধৰণৰ সমস্যা বাঢ়িছে নেকি? নিশ্চয়। শ্লিপ এপনিয়া একচুৱেলি এটা লাইফষ্টাইল ডিজিজ হয়। যেতিয়া মানুহৰ লাইফষ্টাইলটো অকণমান চেডেণ্টাৰী লাইফষ্টাইল হয়, এক্টিভিটি বেছি নাথাকে, এক্সাৰচাইজ নকৰে, ৱেইট গেইন হয়, তেতিয়া লাহে লাহে এই শ্লিপ এপনিয়া হোৱাৰ চান্সটো বাঢ়ি গৈ থাকে। আৰু গতিকে আমি প্ৰথমতে পেচেণ্টক কওঁ যে বেমাৰটো হোৱাৰ পিছতে আপুনি প্ৰথম লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব, ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব, ৱেইট ৰিডাকশ্যন কৰিব লাগিব, ডায়েট কণ্ট্ৰল কৰিব লাগিব, লগতে শ্লিপ এপনিয়া ৰিলেটেড যিখিনি ট্ৰিটমেণ্ট আছে সেইখিনি তেওঁলোকে ফ'ল' কৰিব লাগিব। ঠিক আছে ডক্টৰ, ধন্যবাদ থাকিল। আৰু প্ৰিয় দৰ্শক, আহক আমি এতিয়া এই ক্লিনিকৰে আন এগৰাকী ডক্টৰৰ কাষ চাওঁ।